নমস্কাৰ। এই মুহূৰ্তত আগবঢ়াইছোঁ আন এটি গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত বহু জল্পনা কল্পনাৰ অন্তত পঞ্চায়ত নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা। পুনৰবাৰ জনাইছোঁ, অৱশেষত বহু জল্পনা কল্পনাৰ অন্তত পঞ্চায়ত নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা। দুটা পৰ্যায়ত হ'ব পঞ্চায়ত নিৰ্বাচন। 2 মে'ত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু 7 মে'ত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। বহু জল্পনা কল্পনাৰ অন্তত পঞ্চায়ত নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা। দুটা পৰ্যায়ত হ'ব পঞ্চায়ত নিৰ্বাচন। 2 মে'ত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, 7 মে'ত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। 11 মে'ত ভোট গণনা প্ৰক্ৰিয়া। কাইলৈৰ পৰা হ'ব মনোনয়ন দাখিল পৰ্ব। ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত অলোক কুমাৰৰ সংবাদমেলত জনালে এই কথা। পুনৰবাৰ জনাইছোঁ, বহু জল্পনা কল্পনাৰ অন্তত পঞ্চায়ত নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা কৰা হৈছে। দুটা পৰ্যায়ত হ'ব পঞ্চায়ত নিৰ্বাচন। 2 মে'ত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু 7 মে'ত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। 11 মে'ত অনুষ্ঠিত হ'ব ভোট গণনা প্ৰক্ৰিয়া। কাইলৈৰ পৰা হ'ব মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব। ৰাজ্যিক নিৰ্বাচন আয়ুক্ত অলোক কুমাৰৰ সংবাদমেলত জনালে এই কথা। পুনৰবাৰ জনাইছোঁ, এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। অৱশেষত বহু জল্পনা কল্পনাৰ অন্তত পঞ্চায়ত নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা কৰা হৈছে। দুটা পৰ্যায়ত হ'ব পঞ্চায়ত নিৰ্বাচন। 2 মে'ত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, 7 মে'ত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। 11 মে'ত ভোট গণনা প্ৰক্ৰিয়া। কাইলৈৰ পৰা হ'ব মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব। ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত অলোক কুমাৰৰ সংবাদমেলত জনালে এই কথা। নমস্কাৰ। এই মুহূৰ্তত আগবঢ়াইছোঁ আন এটি গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত বহু জল্পনা কল্পনাৰ অন্তত পঞ্চায়ত নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা। পুনৰবাৰ জনাইছোঁ, অৱশেষত বহু জল্পনা কল্পনাৰ অন্তত পঞ্চায়ত নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা। দুটা পৰ্যায়ত হ'ব পঞ্চায়ত নিৰ্বাচন। 2 মে'ত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু 7 মে'ত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। বহু জল্পনা কল্পনাৰ অন্তত পঞ্চায়ত নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা। দুটা পৰ্যায়ত হ'ব পঞ্চায়ত নিৰ্বাচন। 2 মে'ত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, 7 মে'ত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। 11 মে'ত ভোট গণনা প্ৰক্ৰিয়া। কাইলৈৰ পৰা হ'ব মনোনয়ন দাখিল পৰ্ব। ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত অলোক কুমাৰৰ সংবাদমেলত জনালে এই কথা। পুনৰবাৰ জনাইছোঁ, বহু জল্পনা কল্পনাৰ অন্তত পঞ্চায়ত নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা কৰা হৈছে। দুটা পৰ্যায়ত হ'ব পঞ্চায়ত নিৰ্বাচন। 2 মে'ত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু 7 মে'ত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। 11 মে'ত অনুষ্ঠিত হ'ব ভোট গণনা প্ৰক্ৰিয়া। কাইলৈৰ পৰা হ'ব মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব। ৰাজ্যিক নিৰ্বাচন আয়ুক্ত অলোক কুমাৰৰ সংবাদমেলত জনালে এই কথা। পুনৰবাৰ জনাইছোঁ, এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। অৱশেষত বহু জল্পনা কল্পনাৰ অন্তত পঞ্চায়ত নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা কৰা হৈছে। দুটা পৰ্যায়ত হ'ব পঞ্চায়ত নিৰ্বাচন। 2 মে'ত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, 7 মে'ত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। 11 মে'ত ভোট গণনা প্ৰক্ৰিয়া। কাইলৈৰ পৰা হ'ব মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব। ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত অলোক কুমাৰৰ সংবাদমেলত জনালে এই কথা।